পাঞ্জাবাৰীস্থিত অসম পশুধন নিগমৰ কাৰ্যালয়ত অসম পশুধন আৰু হাঁহ কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ সংবাদমেল। মনোজ শইকীয়া নিগমৰ অধ্যক্ষ হোৱাৰ পিছতেই পোনপ্ৰথমৰ বাবে 2018-19 বিত্তীয় বৰ্ষৰ লাভৰ মুখ দেখিছে পশুধন আৰু হাঁহ কুকুৰাৰ উন্নয়ন দেখিছে। লগতে শেহতীয়াকৈ 2022-23 বৰ্ষতো লাভৰ মুখ দেখিছে। 2022-23 বৰ্ষত প্ৰায় 62,75,848 টকা লাভ পাইছে অসম পশুধন উন্নয়ন নিগমে। অসমৰ প্ৰায় 23,000 যুৱক যুৱতীক আমি প্ৰশিক্ষণ দিছোঁ। আমি 11,000 যুৱক যুৱতীক প্ৰশিক্ষণ দি বেংকৰ পৰা ৰাজ সাহায্য লাভ কৰি স্বাৱলম্বী হৈছোঁ। পূৰ্বে প্ৰশিক্ষণ কেৱল গুৱাহাটীতে হৈছিল, কিন্তু পৰৱৰ্তী সময়ত আমি প্ৰশিক্ষণ তিনিচুকীয়া, চৰাইদেউ, ৰঙিয়া, শিৱসাগৰ, যোৰহাট আদি বিভিন্ন স্থানত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি দক্ষতা বিকাশৰ প্ৰশিক্ষণ বহু আত্মসমৰ্পণকাৰী আলফা, USTM, NEF কলেজ, কটন কলেজৰ ছাত্ৰ ছাত্ৰীক দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰাজ্যখনত মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত আমি কণী আৰু গাহৰি উৎপাদনত গুৰুত্ব প্ৰদান কৰিছোঁ। মুখ্যমন্ত্ৰীৰ ধ্বজাবাহী আঁচনিখনৰ জৰিয়তে বহু নিবনুৱা যুৱক যুৱতী লাভান্বিত হৈছে। বিশেষকৈ 1,394 গৰাকী উদ্যমী পশুপালকক বেংকৰ লগত সংযোগ কৰি ক্ৰেডিট লিংকেজৰ ব্যৱস্থা কৰি স্বাৱলম্বী কৰি তুলিছোঁ। নিগমে বিগত বছৰত গাহৰি উৎপাদনৰ বাবে প্ৰথম পৰ্যায়ত 7,88,00,000 টকা মোকলাই দিছোঁ। কণী উৎপাদনৰ বাবে বছৰি 2,58,00,000 টকা ৰাজ সাহায্য মোকলাই দিছোঁ। শেহতীয়াকৈ পুনৰ নিগমৰ তৰফৰ পৰা কণী আৰু গাহৰি উৎপাদনৰ বাবে 4,83,00,000 টকা মোকলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি দেখিছোঁ অসমত কণী আৰু গাহৰিৰ উৎপাদনৰ যথেষ্ট চাহিদা আছে। লগতে উন্নত মানৰ বজাৰো আমি লাভ কৰিছোঁ। সংবাদমেলত উপস্থিত থাকে নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি। গুৱাহাটীক প্ৰতিদিনে 2ৰ পৰা 2.5 লাখ টাকৈ কণী লাগে, আনহাতে অসমত দিনে প্ৰায় 50 লাখকৈ কণী লাগে, কিন্তু উৎপাদন হয় কেৱল 20ৰ পৰা 22 লাখ কণী। বহিৰাজ্যৰ পৰা কণী ক্ৰয় কৰিব লগাত অসমৰ দাম বৃদ্ধি হয়, কাৰণ প্ৰায় 30 লাখ কণী অন্য ৰাজ্যৰ পৰা ক্ৰয় কৰিবলগীয়া হয়। ব্ৰইলাৰ প্ৰতিদিনে প্ৰায় 50,000 কেজি লাগে গুৱাহাটীত। সেইদৰে অসমত মাহেকত 1.5 কোটি কেজি লাগে ব্ৰইলাৰ, কিন্তু চাহিদাতকৈ অধিক ব্ৰইলাৰ উৎপাদন হয় অসমত। সেয়া অসমৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহতো কিছু ব্ৰইলাৰ বিক্ৰী কৰা হয়। গুৱাহাটীত প্ৰতিদিনে 1,500ৰ পৰা 2,000টা ছাগলী লাগে, কিন্তু নিগমৰ পৰা 100ৰ পৰা 150টাহে বিক্ৰী হয়। পৌৰ নিগম কঠোৰ নোহোৱাৰ বাবে এতিয়াও বজাৰত বিক্ৰী হৈ আছে অবিজ্ঞানসন্মত তথা ভেজাল ছাগলী মাংস। আমি প্ৰথমবাৰৰ বাবে 2018-19 যিটো বিত্তীয় বৰ্ষ আছিল, এই বিত্তীয় বৰ্ষত আমি কৰ্পোৰেশ্যনে প্ৰথমবাৰৰ বাবে আমি লাভৰ মুখ দেখিছিলোঁ। আৰু তাৰ পিছৰ পৰা আমি ধাৰাবাহিকভাৱে আমাৰ এই নিগমে লাভৰ মুখ আমি দেখি আহিছোঁ। আৰু যোৱা যিটো বিত্তীয় বৰ্ষ আছিল, বিশেষভাৱে 22-23, যোৱা যিটো 22-23ৰ বিত্তীয় বৰ্ষ আছিল, যিটো যোৱা মাৰ্চ মাহত সমাপ্ত হৈছে, এই যোৱা বিত্তীয় বৰ্ষটো আমি প্ৰায় 62,75,000 টকা আমি পুনৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ কৰ্পোৰেশ্যনে। যিটো সময়ত সততে নিকায় নিগমসমূহৰ ওপৰত এটা অভিযোগ থকা দেখা যায় যে নিকায় নিগমসমূহৰ অৱস্থা প্ৰায় তথৈবচ, যথেষ্ট পৰিমাণে এটা আৰ্থিক সংকট বা অন্যান্য সমস্যা আছে বুলি। সেই সময়ত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে যোৱা বিত্তীয় বৰ্ষত প্ৰায় 62,75,000 টকা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, যিটো আচলতে কৰ্পোৰেশ্যনসমূহৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য ঘটনা বুলি ক'ব পাৰি। আৰু তাৰ লগতে মই এইটো কথাও ক'ব বিচাৰিছোঁ যে যোৱা সময়খিনিত আমি দায়িত্ব লোৱা ঠিক পিছৰে পৰা এই সময়খিনিত আমি অসমৰ প্ৰায় 23,000 যুৱক যুৱতী আৰু বিভিন্ন ক্ষেত্ৰৰ লোকক আমি ট্ৰেইনিং দিছোঁ। পশুপালন বৃত্তি কি ধৰণে কৰিব লাগে তাৰ ওপৰত বিনামূলীয়া প্ৰশিক্ষণৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু তাৰে আমি 11,000 যুৱক যুৱতীক ইতিমধ্যে বেংকৰ লগত আমি লিংকেজ কৰাই দি আমি তেওঁলোকক ৰাজ সাহায্য প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ, আৰু তেওঁলোক ইতিমধ্যে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা, কাৰণ আমি ট্ৰেইনিঙৰ ব্যৱস্থাটো, কাৰণ আমাৰ কৰ্পোৰেশ্যনৰ এটা মূল লক্ষ্যই হ'ল যে কি ধৰণে উপযুক্ত বা বিজ্ঞানসন্মত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আমাৰ এই ছেক্টৰটোক আগবঢ়াই নিব পাৰি বা এই ছেক্টৰটোত বেছি লোকক জড়িত কৰিব পাৰি।
বা আমাৰ উৎপাদন আমাৰ ৰাজ্যখনত হাঁহ কুকুৰাই হওক, গাহৰি ছাগলীয়ে হওক বা দুগ্ধই হওক, গাখীৰে হওক, কি ধৰণে উৎপাদনটো বৃদ্ধি কৰিব পাৰি। আৰু এই গোটেই কথাটোৰ ওপৰত গুৰুত্ব দি আমি ট্ৰেইনিংটো যোৱা সময়খিনিত বৃদ্ধি কৰিলোঁ। পূৰ্বতে আমাৰ ট্ৰেইনিংটো আচলতে গুৱাহাটী কেন্দ্ৰিক আছিল। আমাৰ এই পশুধন নিগমৰ কাৰ্যালয়তে আমি ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু যোৱা 2 বছৰত আমি ট্ৰেইনিংটো অসমৰ বিভিন্ন ঠাইত কৰাৰ ব্যৱস্থা কৰিলোঁ। আমি শিৱসাগৰৰ চৰাইদেউত কৰিলোঁ, আমি শিৱসাগৰৰ ডিমুত কৰিলোঁ, যোৰহাটত কৰিলোঁ, তিনিচুকীয়াত কৰিলোঁ, ধেমাজিত কৰিলোঁ। আমি ঠিক তেনেকৈ উত্তৰ গুৱাহাটীত কৰিলোঁ, ৰঙিয়াত কৰিলোঁ, বকোত কৰিলোঁ। এনেধৰণে বিভিন্ন স্থানলৈ আমি আমাৰ ট্ৰেইনিংটো আমি সম্প্ৰসাৰণ কৰিলোঁ। আৰু আমি ঠিক তেনেধৰণে এইবাৰো আমি ঠিক কৰিছোঁ যে অসমৰ বিভিন্ন ঠাইত আমাৰ এই ট্ৰেইনিংসমূহ আমি অনুষ্ঠিত কৰিম। সেইটো এটা কথা। আৰু অকল আমি যে আমাৰ এই নিবনুৱা যুৱক যুৱতীসকলক বা বিভিন্ন ছেক্টৰৰ লোকক আমি ট্ৰেইনিং দিছোঁ তেনেকুৱা নহয়। আমাৰ ইয়াৰ পৰা আমি বিশেষভাৱে আপোনাৰ প্ৰাক্তন আত্মসমৰ্পণকাৰী আলফা সদস্যসকল আৰু BLTৰ সদস্যসকলকো আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। হোৱাৰ পিছতে তেওঁলোকক প্ৰশিক্ষণো প্ৰদান কৰা হ'ব বিনামূলীয়াভাৱে। এই ধৰণৰ কামখিনি আমাৰ কৰ্পৰেশ্যনৰ পৰা অসম চৰকাৰে ৰূপায়ণৰ ব্যৱস্থা কৰিছে। আৰু আমি দেখিছোঁ যে এটা কৰ্পৰেশ্যনৰ যিবিলাক প্ৰজেক্ট থাকে, আমাৰ কৰ্পৰেশ্যনৰো ভালেখিনি প্ৰজেক্ট আছে। তাৰ ভিতৰত আপোনালোক সকলোৱে জানে যে আমাৰ ইয়াতে খানাপাৰাতে আমাৰ কুকুৰা পোৱালি উৎপাদনৰ এটা আমাৰ প্ৰকল্প আছে। ঠিক তেনেকৈ আমাৰ নাজিৰাত গাহৰি মাংস সংসাধনৰ এটা প্ৰকল্প আছে। আমাৰ ইয়াত কচাইখানা আছে। অসমৰ বিভিন্ন ঠাইত আমি আধুনিক কচাইখানাসমূহ আমি নিৰ্মাণ কৰিছোঁ। কোল্ড ষ্ট'ৰেজ আমি নিৰ্মাণ কৰিছোঁ। সোণাপুৰত আমাৰ দানা প্ৰস্তুত কৰা ফেক্টৰীয়ে আমি মুকলি কৰিছোঁ। এনেধৰণৰ গোলাঘাটত আমাৰ ফাৰ্ম আছে, বিৰুবাৰীত আমাৰ ফাৰ্ম আছে, এনেধৰণৰ আমাৰ গাহৰিৰ ফাৰ্ম আছে। এই ফাৰ্মসমূহ আচলতে চলাই থকাটো এটা কৰ্পৰেশ্যনৰ কাৰণে খুব সম্ভৱপৰ নহয়, কাৰণ মেন পাৱাৰো যথেষ্ট পৰিমাণে লাগে। কিন্তু আমাৰ বিষয়া কৰ্মচাৰীসকলৰ সহযোগিতাৰ বাবে আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো মুহূৰ্ততে আমাক দিগদৰ্শন দি আহিছে। তেখেতে আমাক যথেষ্ট পৰিমাণে সহযোগ কৰিছে। আৰু আমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই প্ৰতিটো সময়তে আমি যি ধৰণে আমাৰ মনৰ কথাবোৰ কৈছোঁ, তেখেতে আমাক সহযোগ কৰি আহিছে। আৰু এই চেগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ একেবাৰে বিধ্বস্ত ৰূপত থকা এটা কৰ্পৰেশ্যন। কাৰণ মই যিদিনা এই কৰ্পৰেশ্যনত চেয়াৰমেন হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলোঁ, আমাৰ কোঁৱৰ ডাঙৰীয়া তেতিয়া আমাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছিলে, তেতিয়া মই যিটো কথা গম পাইছিলোঁ যে কৰ্পৰেশ্যনটো খুব চালুকীয়া অৱস্থাত নাছিলে। সেই সময়ত আমাৰ কৰ্মচাৰীসকলে কেইবামাহৰো দৰমহা পাবলৈ সক্ষম হোৱা নাছিলে। সেই কৰ্পৰেশ্যনটোক আজি লাভলৈ অনাটো এটা কিমান চেলেঞ্জিং কাম, সেই কথাটো নিশ্চয় সকলোৱে অনুভৱ কৰিব পাৰিব। আৰু মই ভাবোঁ যে পশুধন নিগমটো এতিয়া অসমৰ যিখিনি নিকায় নিগম আছে, মই ভাবোঁ যে এইটো সকলোতকৈ এটা আকৰ্ষণীয় আৰু যুৱক যুৱতীয়ে সহজে ঢুকি পোৱা আৰু যুৱক যুৱতীয়ে নিজকে প্ৰতিষ্ঠা কৰিব পৰা এটা নিগম হিচাপে ইতিমধ্যে পৰিচিত হৈছে বা প্ৰতিষ্ঠিত হৈছে। মই আজি এই সংবাদমেলৰ জৰিয়তে অসমৰ যুৱক যুৱতীসকলক, কাৰণ আজিও আমাৰ ইয়াত এটা প্ৰশিক্ষণ চলি আছে, এই অসমৰ বিভিন্ন ঠাইৰ পৰা যুৱক যুৱতীসকলে প্ৰশিক্ষণ ল'বলৈ আহিছে। আৰু মই এইটো আশা কৰিম যে প্ৰত্যেকেই আহক আমাৰ কাৰ্যালয়লৈ, পশুধন নিগমৰ কাৰ্যালয়লৈ। বিভিন্ন চৰকাৰী আঁচনি আছে, CM ফ্লেগশ্বিপ প্ৰগ্ৰামটোতো আছেই। তাৰ বাহিৰে অন্যান্য আঁচনি আছে, যিবোৰ আঁচনিৰ জৰিয়তে ছাবচিডিৰ ব্যৱস্থা আছে। নিজকে নিজে ইয়াত প্ৰতিষ্ঠা কৰিব পাৰি, স্বাৱলম্বী হ'ব পাৰি বা আত্মনিৰ্ভৰশীল হ'ব পাৰি। আৰু মই ভাবোঁ যে এই সুযোগটো অসমৰ যুৱক যুৱতীসকলে গ্ৰহণ কৰা উচিত। কাৰণ ইয়াত যথেষ্ট পৰিমাণে গাহৰি মাংসৰ চাহিদা আছে, কুকুৰা মাংসৰ চাহিদা আছে, কণীৰ যথেষ্ট চাহিদা আছে। এই বজাৰখন দখল কৰাৰ যিটো আমাৰ উদ্দেশ্য, এই উদ্দেশ্যত মই অসমৰ যুৱক যুৱতীসকলৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। বিশ্ববিদ্যালয়, USTM আৰু আমি NEF যিখন আমাৰ ল কলেজ আছে, তাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি দক্ষতা বিকাশৰ বাবে আমি এই প্ৰশিক্ষণৰ আমি ব্যৱস্থা কৰিছোঁ। তাৰ বাহিৰেও আমি আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, দেউৰী অট'নমাছ কাউন্সিল, বড়ো কছাৰী অট'নমাছ কাউন্সিল, তেওঁলোককো আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আমাৰ কৰ্পৰেশ্যনৰ পৰাই কৰা হৈছে। যোৱা সময়খিনিত এইধৰণে আমি আমাৰ ট্ৰেইনিংটো আমি সামৰি লৈছোঁ, যাতে বহু লোক বা বহু যুৱক যুৱতী এই ট্ৰেইনিঙৰ পৰা উপযুক্তভাৱে তেওঁলোকে
ভৱিষ্যতৰ দিনত তেওঁলোক স্বাৱলম্বী হোৱাৰ পথটো যাতে তেওঁলোকে গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও এটা কথা আপোনালোকক মই জনাব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সপোনৰ এখন আঁচনি আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছিলে যে যিহেতু অসমত গাহৰিৰ উৎপাদন কম, কণীৰ উৎপাদন কম, এই গাহৰিৰ উৎপাদন আৰু কণীৰ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে আৰু উত্তৰ পূবত যিহেতু গাহৰিৰ যথেষ্ট চাহিদা আছে, কণীৰ যথেষ্ট চাহিদা আছে, এই উত্তৰ পূবৰ বজাৰখন যাতে অসমৰ যুৱক যুৱতীয়ে দখল কৰিব পাৰে, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে এখন সপোনৰ আঁচনি তেখেতে গ্ৰহণ কৰিছিল আমাৰ চৰকাৰে। সেইখন আছিল মুখ্যমন্ত্ৰী ধ্বজাবাহী আঁচনি, CM ফ্লেগশ্বিপ প্ৰগ্ৰাম। আৰু ইয়াৰ জৰিয়তে আমি ফাৰ্ষ্ট ফেজত যোৱা বছৰত আমি প্ৰায় আমাৰ তৰফৰ পৰা, কাৰণ এই আঁচনিখন আমাৰ কৰ্পৰেশ্যনৰ জৰিয়তে অসম চৰকাৰে ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু ইয়াৰ জৰিয়তে প্ৰায় 1394টা আমি 94জন আমি যুৱক যুৱতী বা লোকক আমি বেংকৰ লগত আমি ক্ৰেডিট লিংকেজ যিটো ব্যৱস্থা তাত আমি সংযোগ কৰাই দিছোঁ, বা তেওঁলোক আমাৰ লগত সেইধৰণে আমি বেংকৰ লগত তেওঁলোকক আমি সংযোগ কৰাই দিছোঁ। আৰু তাৰ উপৰিও আমি যোৱা বছৰত প্ৰথম পৰ্যায়ত আমি আমাৰ এই আঁচনিৰ জৰিয়তে, মানে CM ফ্লেগশ্বিপ প্ৰগ্ৰামৰ জৰিয়তে আমি প্ৰায় 7,78,00,000 টকা এইটো গাহৰি উৎপাদনৰ কাৰণে আৰু কণী উৎপাদনৰ কাৰণে 2,56,00,000 টকা ইতিমধ্যে ৰাজসাহায্য হিচাপে আমি কৰ্পৰেশ্যনে মোকলাই দিছোঁ। এই ধনটো আমি মোকলাই দিছোঁ যাতে গাহৰি উৎপাদন আৰু কণী উৎপাদনৰ ক্ষেত্ৰত আমাৰ যিখিনি যুৱক যুৱতী আছে তেওঁলোক যাতে প্ৰতিষ্ঠিত হ'ব পাৰে, তেওঁলোক যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে। আৰু দ্বিতীয় পৰ্যায়ত আমি গাহৰি আৰু কণী উৎপাদনৰ কাৰণে ইতিমধ্যে 4,83,00,000 টকা আমি ইতিমধ্যে মোকলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰ যিটো প্ৰচেছ, এই প্ৰচেছটো এতিয়া সম্পূৰ্ণ হৈছে। 2 দিনৰ ভিতৰতে তেওঁলোকে এই ৰাজসাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। এই কৰ্পৰেশ্যনৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যিটো আঁচনি আছিল, এই আঁচনিখিনি আমি ৰূপায়ণ কৰিছোঁ আৰু যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে এই আঁচনিত আকৰ্ষিত হৈছে আৰু আকৰ্ষিত হৈ তেওঁলোকে আমাৰ লগত যোগাযোগত আছে আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়াৰো ইয়াৰ পৰৱৰ্তী সময়ত ব্যৱস্থা কৰা হৈছে। আমি প্ৰশিক্ষণৰ কথাটো অকল আমি কৃষকসকল বা যুৱক যুৱতীসকলৰ লগতে ৰাখি থোৱা নাই। আমি ইয়াতে কি হয়, কিছুমান প্ৰফেশ্যনেল ট্ৰেইনিঙো আমি আৰম্ভ কৰিছোঁ। বিশেষকৈ আমাৰ যিবিলাক পশু চিকিৎসাত যিসকল বিষয়া হয়, বিশেষকৈ ভেটেনেৰী ডক্টৰসকলক আমি 1 বছৰ দিন আমি ইয়াতে একমাহকৈ প্ৰত্যেকটো গ্ৰুপ হিচাপে আমি ট্ৰেইনিং দিওঁ। আৰু আমাৰ অসমৰ যিটো পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা যিমানখিনি ভেটেনেৰী ওলাই যায় তাক আমি প্ৰত্যেকজনকে একমাহকৈ আমি ইয়াতে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাটো কৰিছোঁ, যাতে তেওঁলোকৰ প্ৰেক্টিকেল নলেজ যিখিনি লাগে সেইখিনি কমপ্লিটলি ইয়াৰ পৰা লৈ যাব পাৰে। সেইখিনি যিখিনি ধৰক ভেটেনেৰী কলেজতো নাপায়, আমাৰ ইয়াত প্ৰেক্টিকেলি ধৰক হেচাৰী মেনেজমেণ্টৰ কথাখিনি শিকিব পাৰে, ফাৰ্ম মেনেজমেণ্টৰ কথাখিনি শিকিব পাৰে, বা প্ৰচেছিঙৰ কথাখিনি গোটেই কথাখিনি শিকিব পাৰে। এই গোটেই ব্যৱস্থাখিনিও আমি ইয়াতে কৰিছোঁ। আমাৰ অধ্যক্ষ মহোদয় আগতে আপোনালোকক যিখিনি কথা ক'লে তাৰ উপৰি মই কেইটামান কথা আপোনালোক কৈ দিছোঁ। আমাৰ কিছুমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি আছে, বিশেষকৈ নেশ্যনেল লাইভষ্টক মিছন বুলি কয়। তাতে প্ৰায়কেইটা আমাৰ ছেক্টৰে সাঙুৰি লোৱা হৈছে। গাহৰি পালন, কুকুৰা পালন, ছাগলী পালন গোটেইখিনি আছে। এই আঁচনিবিলাক ডাঙৰ ডাঙৰ আঁচনি হয়। আমাৰ যিবিলাক ডাঙৰ এণ্টাৰপ্ৰিনৰ্ছ হয় তেওঁলোকৰ কাৰণে আমি ইয়াতে এটা তেওঁলোকৰ আঁচনি প্ৰস্তুত কৰা বা ক্ৰেডিট লিংকেজৰ গোটেই ব্যৱস্থাখিনি আমি ইয়াতে কৰিছোঁ। আৰু গোটেই অসমৰ প্ৰায়খিনি এণ্টাৰপ্ৰিনৰ্ছে আমাৰ লগত যোগাযোগ হৈ আছে। আৰু আপোনালোকৰ মাধ্যমেদি মই আৰু ক'ব বিচাৰিছোঁ, যিসকলে এই আঁচনিৰ পৰা লাভান্বিত হ'ব বিচাৰে তেওঁলোকে যাতে আমাৰ লগত যোগাযোগ কৰে। আমি সকলোখিনি আঁচনি প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বেংকৰ ক্ৰেডিট লিংকেজলৈকে গোটেইখিনি আমি সহায় কৰিবলৈ প্ৰস্তুত আছোঁ। ধন্যবাদ। পৰা 2.5 লাখমান কণী ডেইলি গুৱাহাটীতে লাগে। হয়, ডেইলি লাগে। আমাৰ কণী দুটা ধৰণে উৎপাদন হয়। এটা হ'ল কমাৰ্চিয়েল প্ৰডাকশ্যন, যিটো কওঁ আমি, ব্যৱসায়িক ভিত্তিত যিবিলাক ফাৰ্ম আছে সেইবিলাকৰ পৰা হয়। সেইবিলাকত মোটামুটি 7 লাখমান কণী ডেইলি উৎপাদন হয়। আৰু বেকয়াৰ্ড মানে যিটো গাঁৱৰ ঘৰুৱাভাৱে যিটো উৎপাদন, সেইটো মোটামুটি 15 লাখমান হয়। আমাৰ মোটামুটি 21-22 লাখমান কণী আমি ডেইলি ইয়াতে অসমত প্ৰডাকশ্যন হয়। কিন্তু অসমৰ ডেইলি বজাৰৰ যিটো চাহিদা ৰিকুৱাৰমেণ্ট আছে সেইটো মোটামুটি 50 লাখমান লাগে।
গতিকে আমাৰ মোটামুটি 30 লাখমান কণী সদায় নাটনি হৈ থাকে বা সেইখিনি বাহিৰৰ পৰা আহে গোটেই কণীখিনি বাহিৰৰ পৰা অহা কণীখিনি আটাইতকৈ ডাঙৰ কথাটো হ'ল কি এইটো এটা মাৰ্কেটটো ফ্লাকচুৱেট কৰি থাকে বাহিৰতো কেতিয়াবা একদম কমি যায় কেতিয়াবা বহুত বাঢ়ি যায় আৰু বাহিৰৰ কণীটো দামটো বঢ়াৰ দুটা কাৰণ থাকে এটা হ'ল তাতে যেতিয়া খুব অতি গৰম হয় গৰম হ'লে তাতে প্ৰডাকশ্যন একদম কমি যায় যেতিয়া প্ৰডাকশ্যনটো কমি যায় সিহঁতৰ ধৰক 80% প্ৰডাকশ্যন হৈ থকাটো যদি যেতিয়া 50 বা 60% আহি যায় সিহঁতৰ শ্বৰ্টেজ হৈ যায় তেতিয়া সিহঁতে দামটো বঢ়াই দিয়ে তাতে প্লাছ সিহঁতৰ কষ্ট প্ৰডাকশ্যনটো বহুত হাই হয় কষ্ট প্ৰডাকশ্যন যেতিয়া হাই হয় সিহঁতে মাৰ্কেটটো তাত বঢ়াই দিয়ে আৰু এই গোটেই মাৰ্কেট প্ৰাইচটো কণ্ট্ৰল কৰে NECC বুলি এটা অৰ্গেনাইজেশ্যন আছে নেশ্যনেল এগ কোঅৰ্ডিনেশ্যন কমিটি সিহঁতে কষ্ট প্ৰডাকশ্যনটো আৰু মাৰ্কেটৰ চাহিদাটোৰ ওপৰত বেছ কৰি কণীৰ দামটো ফ্লাকচুৱেট কৰি থাকে আৰু সেই মাৰ্কেট যিটো তাত অন্ধ্ৰপ্ৰদেশত বা য'ত প্ৰাইচটো থাকে সেইটোৱে আমাৰ ইয়াৰ মাৰ্কেটটো ডিক্টেট কৰে যদি তাতে 5 টকা 55 পইচা বা 6 টকা যদি কণীৰ দাম হৈ যায় ইয়াত আহি মোটামুটি 1 টকামান তাতকৈ বেছি হয় কণীৰ দামটো 7 টকা হৈ যাব সেইটো মানে তাত তাৰ প্ৰাইচটোৱে আমাৰ ইয়াৰ প্ৰাইচটো নিৰ্ধাৰণ কৰে এনেই ব্ৰইলাৰ মাংসটো আমাৰ এটা লাষ্ট আমি হিচাপ কৰিছিলোঁ মোটামুটি 50,000 কেজি মান আমাৰ ডেইলি ব্ৰইলাৰ ইয়াতে কনজাম্পশ্যন হয় গুৱাহাটীত ব্ৰইলাৰ উৎপাদনটো এভেইলেবল হয় কাৰণ আমাৰ যিটো অসমৰ উৎপাদন আছে আমি চেল্ফ ছাফিচিয়েণ্ট হৈও আমি বেলেগ নেইবাৰিং ষ্টেটকেইটাকো খুৱাই থাকোঁ ব্ৰইলাৰ আমাৰ ওচৰ চুবুৰীয়া ষ্টেটকেইটালৈ মেক্সিমাম ব্ৰইলাৰ অসমৰ পৰাই যায় আমাৰ ইয়াতে সপ্তাহত আমি মোটামুটি প্ৰায় 25 লাখৰ পৰা 30 লাখলৈকে ব্ৰইলাৰ ইয়াতে উৎপাদন হয় অসমত মানে টোটেল আমাৰ অসমৰ মাৰ্কেটখন মাহেকত মোটামুটি 1.5 কোটি কেজি মান ব্ৰইলাৰ আমাৰ ইয়াতে মাৰ্কেটিং হয় অসমত হয় আমাৰ তাতকৈ বেছিয়ে উৎপাদন হয় মোটামুটি বাহিৰৰ পৰা খুব কম পৰিমাণে আহে আমাৰ যিটো কনজাম্পশ্যন আহে এইটো ইমান বেছি নহয় এইটো বেছি ইমান খুব বেছিকৈ নাহে তাতোতকৈ বেছিকৈ আমি নেইবাৰিং ষ্টেটকেইটা আমাৰ অসমৰ পৰা যায় কি কয় মাৰ্কেটৰ দামটো ব্ৰইলাৰ মাৰ্কেটটো মেইনলি ফ্লাকচুৱেট কৰে ইয়াত দুটা আছে এটা হ'ল অভাৰ প্ৰডাকশ্যন হ'লে একদম কমি যায় এতিয়া এইটো ছিজন যিটো আছে এইটো বেয়া ছিজন ব্ৰইলাৰৰ কাৰণে খুব মৰ্টেলিটি বেছি হয় প্লাছ ডিজিজৰ হেৰিটো খুব বেছি এইটো ছিজনত যিমানে ডিজিজত মৰ্টেলিটি হ'ব ধৰক 10 পৰা 30% মৰ্টেলিটি হয় এইটো ছিজনত তেতিয়া অট'মেটিকেলি কষ্ট প্ৰডাকশ্যনটো বহুত হাই হৈ যায় আৰু মাৰ্কেটত অলপ শ্বৰ্টেজ থাকে তেতিয়া সেইটো কাৰণে প্ৰাইচটো ফ্লাকচুৱেট কৰে বহুত বাঢ়ি যায় আৰু এটা টাইমত চাব ধৰক অকণমান ঠাণ্ডাৰ দিন যেতিয়া পাবহি নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এইকেইটা মাহত ব্ৰইলাৰৰ দামটো একদম কমি যায় ইয়াৰ মেইন কাৰণটো হ'ল সেইটো টাইমত ডিজিজটো একেবাৰে কম থাকে আৰু মেক্সিমাম প্ৰডাকশ্যন হয় মৰ্টেলিটি একদম কমি যায় আৰু ঠাণ্ডা হ'লে মানে কি হয় ফিড কনভাৰ্চন এফিচিয়েঞ্চি যিটো কয় আমি ধৰক 1 কিলো 600 গ্ৰাম দানা খালে 1 কিলো মাংস পাব পাৰে কিন্তু এই গৰমৰ দিনত সেইটো ওলোটা হৈ যায় বাঢ়ি যায় ধৰক 2 কিলো দানা খালেহে 1 কেজি মাংস পাব তাৰমানে এনাৰ্জিটো বহুত বেছি ৱেষ্টেজ হয় গৰমৰ কাৰণে এই গোটেই কথাখিনি হেৰি কৰি এতিয়া ফাৰ্মাৰবিলাকৰ ব্ৰইলাৰ যিটো ইণ্ডাষ্ট্ৰি ব্ৰইলাৰ ইণ্ডাষ্ট্ৰিটোত ফাৰ্মাৰবিলাকে খুব বেছি মাৰ্জিনত কাম নকৰে একদম কম মাৰ্জিনত কাম কৰে কাৰণ ইয়াতে ডিজিজ যিটো ফ্ৰিকুৱেঞ্চিটো বহুত বেছি ব্ৰইলাৰ এইটোৱে মাৰ্কেটটো গোটেই ফ্লাকচুৱেশ্যনটো হেৰি কৰি থাকে ছাগলী মাংসটো আমাৰ এটা টেণ্টেটিভ হিচাপ আছিলে প্ৰায় 1500 পৰা 2000টা ছাগলী শ্লটাৰ হয় গুৱাহাটী চিটিৰ ভিতৰত আৰু ইয়াত মোটামুটি 350টামান ভেণ্ডৰ্ছে গুৱাহাটী চিটিৰ ভিতৰত মানে অথৰাইজ ভেণ্ডৰ্ছে মাংস বিক্ৰী কৰে আৰু গোটেই হিচাপটো চালে দেখা যায় যে এপ্ৰক্সিমেটলি ধৰক 12,000 to 14,000 কেজি মান ডেইলি মাটনটো ইয়াতে বিক্ৰী হয় আমাৰ ইয়াৰ পৰা ছাগলী হিচাপে শ্লটাৰ কৰা খুব কমকৈ ইয়াৰ পৰা শ্লটাৰ কৰি দিয়ে বুচাৰবিলাকে মেক্সিমাম ছাগলী তেওঁলোকে নিজে লৈ গৈ নিজে শ্লটাৰ কৰে আমাৰ ইয়াৰ পৰা 150 পৰা 200 মানহে ডেইলি ইয়াতে শ্লটাৰ হয় কিন্তু বাকীখিনি সিহঁতে নিজে লৈ গৈ শ্লটাৰ কৰে ষ্টাম্প মৰা হয় কিন্তু গোটেই খুব সম্পূৰ্ণ নহয় ধৰক এটা বুচাৰে 2-3টা ছাগলী ধুনীয়াকৈ ষ্টাম্প মাৰি আমাৰ ইয়াত শ্লটাৰ কৰি লৈ যায় পিছবেলা লগাখিনি সিহঁতে ইয়ালৈ নাহে আৰু নিজে শ্লটাৰ কৰি বিক্ৰী কৰে এই নিয়মটো সেইটো এতিয়াও আছে কিন্তু সেইটো ইমান ইমপ্লিমেণ্ট হোৱা নাই ইয়াৰ পৰা লৈ ইয়াৰ ধৰক 2টা কাটিলে কিন্তু 4টা তেওঁলোকে নিজে কাটে সেই কামটো তাৰমানে আমি গুৱাহাটী মিউনিচিপালিটিক আমি বাৰম্বাৰ কৈ আছোঁ যাতে সেই কথাটোত গুৱাহাটী পৌৰ নিগম ষ্ট্ৰিক হয় নহ'লেতো আচলতে শ্লটাৰ হাউচটো মিনিংলেছ হ'ব আমাৰ কাৰণে তাৰমানে ইমপ্লিমেণ্টিং অথৰিটিটো হ'ল সেই এক্ট
80খন আছে, শ্লটাৰ হাউচ 1খন, এইটো মিউনিচিপাল অথৰিটি হয়। গতিকে আমাৰ তাতে একো নাথাকে, আমি টেকনিকেল পাৰ্টটোহে অকল চাই দিব পাৰোঁ। শ্লটাৰ হাউচে নহয়, এই বুচাৰবিলাক কচাইসকলে কচাইসকলে পুৰা আইনটো অমান্য কৰি আছে। সেইটো মানে সেইটো সম্পূৰ্ণভাৱে হোৱা নাই। ইতিমধ্যে আমাৰ অধ্যক্ষ মহোদয়ে আমাৰ কৰ্পৰেশ্যনৰ বিষয়ে আপোনালোকক জনাইছে। এটা কথা সকলোৱে আমি স্বীকাৰ কৰিব লাগিব, অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ আগৰ যিটো অৱস্থা, বৰ্তমান সেই অৱস্থা যথেষ্ট সবল হৈছে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশনা অনুযায়ী অধ্যক্ষ মহোদয়ে কৰ্মচাৰীসকলৰ সহযোগত যথেষ্টখিনি কাম আগবঢ়াই নিছে। আপোনালোকে নিশ্চয় জানে, ইতিমধ্যে 4খনকৈ আমাৰ মেলা হৈছে ন, 4খনকৈ আমি পশুধন মেলাও পাতিছোঁ। আৰু সেই পশুধন মেলাবিলাকতো আমি দেখা পাইছিলোঁ যথেষ্টখিনি আগ্ৰহী, এই বিষয়ত আগ্ৰহী লোকে অংশগ্ৰহণ কৰিছে আৰু ৰাইজৰো আমি সমাগম পাইছিলোঁ। আৰু পশুধন নিগমক আচলতে জনমুখী কৰি তোলাত বৰ্তমানৰ নেতৃত্বই যথেষ্টখিনি অৰিহণা আছে বুলি আমি ক'ব লাগিব। মই ভাবোঁ আপোনাসকলেও এই ক্ষেত্ৰত আমাৰ লগত সহযোগিতা আগবঢ়াই পশুধন নিগমক আৰু জনমুখী কৰি তোলাত সহায় কৰিব।